ধনুৰাশি 1 পৰা 7 ছেপ্টেম্বৰ 2026 কাক বিশ্বাস কৰিব, কাক বিশ্বাস কৰিব পাৰি আৰু কাক বিশ্বাস কৰিব নোৱাৰি। ধনুৰাশি 1 পৰা 7 ছেপ্টেম্বৰৰ এই সময়ছোৱাত আপোনাৰ জীৱনত এটা ডাঙৰ ট্ৰাষ্ট টেষ্ট আহিব পাৰে। যিজন মানুহক আপুনি নিজৰ বুলি ভাবিছে তেওঁ সঁচাকৈয়ে আপোনাৰ ভাল বিচাৰেনে নে কেৱল নিজৰ স্বাৰ্থৰ বাবে আপোনাৰ ওচৰত আছে। আৰু আচৰিত কথাটো হ'ল আপোনাৰ শত্ৰু সদায় শত্ৰুৰ ৰূপত নাহে। কোনোবাই মিঠা মিঠা কথা কৈ আপোনাৰ বিশ্বাস জিকিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু তেওঁৰ কথাৰ আঁৰত যে কি উদ্দেশ্য লুকাই আছে সেইটো চিনাক্ত কৰাটো এই সপ্তাহত অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ প্ৰেম, বন্ধুত্ব, পৰিয়াল আৰু কৰ্মক্ষেত্ৰত আপুনি কাক নিজৰ গোপন কথা ক'ব পাৰে, কাক টকা পইচাৰ বিষয়ত বিশ্বাস কৰিব আৰু কাক কোন সিদ্ধান্তৰ দিশত লগত ল'ব পাৰে, এইবাৰ ততাতৈয়াকৈ সিদ্ধান্ত নল'ব। ছেপ্টেম্বৰৰ আৰম্ভণিতে ধনুৰাশিৰ বাবে ধৈৰ্য আৰু সাৱধানতাক গুৰুত্ব দিয়াৰ পৰামৰ্শ দিয়া হৈছে। কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল আপোনাৰ কাষত থকা সেই এজন ব্যক্তি কোন, যিয়ে মুখেৰে আপোনাৰ ভাল বিচৰাৰ কথা কয় কিন্তু মনে মনে আপোনাৰ পৰা কিবা এটা লুকাই ৰাখিছে। এই 1 পৰা 7 ছেপ্টেম্বৰৰ ৰাশিফলত জানিব কাক বিশ্বাস কৰিব, কোনজনৰ পৰা দূৰত থাকিব লাগিব, প্ৰেমত কোনে সঁচা অনুভূতি লুকাই ৰাখিছে, টকা পইচাৰ ক্ষেত্ৰত কাক বিশ্বাস কৰিব পাৰি আৰু আপোনাৰ এটা ভুলে কেনেকৈ বিশ্বাসৰ সম্পৰ্ক নষ্ট কৰিব পাৰে। ভিডিঅ'টো সকলোকে নিশ্চয় চাব, কাৰণ এই সপ্তাহত ধনুৰাশিৰ বাবে আছে বিশ্বাস নিজেই হ'ব পাৰে এটা ডাঙৰ পৰীক্ষা। ধনুৰাশি 1 পৰা 7 ছেপ্টেম্বৰ 2026 এই সময়ছোৱাত আপুনি কাক বিশ্বাস কৰিব, কোনজনৰ পৰা দূৰত থাকিব। ধনুৰাশি এই 7টা দিন আপোনাৰ বাবে কেৱল ভাগ্যৰ পৰীক্ষা নহয়, মানুহ চিনাক্ত কৰাৰো এটা ডাঙৰ সময়। আপুনি যিজনক বিশ্বাস কৰি নিজৰ কথা কৈ আহিছে তেওঁ সঁচাকৈয়ে আপোনাৰ ভাল বিচাৰে নে আপোনাৰ দুৰ্বলতাৰ সুযোগ ল'ব বিচাৰে। এই সপ্তাহত এটা কথা বিশেষ মনত ৰাখিব, মিঠা মিঠা কথা কোৱা প্ৰতিজন মানুহ আপোনাৰ শুভাকাংক্ষী নহয় আৰু কম কথা কোৱা প্ৰতিজন মানুহ আপোনাৰ শত্ৰুও নহয়। কাক বিশ্বাস কৰিব, এই সময়ত সেইজন ব্যক্তিক বিশ্বাস কৰিব পাৰে যিজনে আপোনাৰ ভাল সময়ত নহয় কঠিন সময়তো আপোনাৰ কাষত থিয় দিছে। তেওঁ হয়তো আপোনাৰ সদায় প্ৰশংসা নকৰে, কিন্তু ভুল কৰিলে সঁচা কথা ক'ব। ধনুৰাশি এই সপ্তাহত আপোনাৰ বাবে এটা বিশেষ সংকেত হ'ব, কথাতকৈ কামত বিশ্বাস কৰক। কোনোবাই যদি বাৰে বাৰে কয় মই তোমাৰ ভালেই বিচাৰোঁ কিন্তু প্ৰয়োজনৰ সময়ত কামৰ কাষত নাথাকে, তেন্তে অলপ সাৱধান হওক। আনহাতে কোনোবা এজন হয়তো আপোনাৰ কঠিন কথা ক'ব, আপোনাৰ ভুলটো দেখুৱাই দিব, কিন্তু সেই কথাৰ উদ্দেশ্যে যদি আপোনাক উন্নতি কৰোৱা হয় তেন্তে সেই ব্যক্তিজনক একেবাৰে হেৰাই নিদিব। বিশেষকৈ পুৰণি বন্ধু, বহুদিনৰ চিনাকি ব্যক্তি অথবা পৰিয়ালৰ কোনো বিশ্বাসযোগ্য সদস্য এই সময়ত আপোনাৰ বাবে গুৰুত্বপূৰ্ণ সহায়ক হ'ব পাৰে। কোনজনৰ পৰা দূৰত থাকিব লাগে এই সময়ছোৱাত, প্ৰথমতে অতিৰিক্ত মিঠা মিঠা কথা কোৱা মানুহৰ পৰা, যিজনে আপোনাৰ প্ৰতিটো কথাতে হয় হয় কৰে, আপোনাৰ প্ৰতিটো সিদ্ধান্তক প্ৰশংসা কৰে কিন্তু পিছফালে আপোনাৰ বিষয়ে কি কয় আপুনি নাজানে, তেন্তে মানুহৰ সৈতে ব্যক্তিগত কথা শ্বেয়াৰ নকৰিব। 2 নম্বৰ, টকা পইচাৰ ক্ষেত্ৰত বেছি প্ৰতিশ্ৰুতি দিয়া মানুহৰ পৰা সাৱধান হওক। এই সপ্তাহত কোনোবাই যদি কয় টকা দিয়ক ডাঙৰ লাভ হ'ব, মোৰ ওপৰত বিশ্বাস কৰক একো নহয়, তেন্তে কেৱল সম্পৰ্কৰ ওপৰত ভৰসা কৰি সিদ্ধান্ত নল'ব। কাগজ-পত্ৰৰ তথ্য আৰু প্ৰমাণ চাইহে আগবাঢ়িব। 3 নম্বৰ, আপোনাক আন মানুহৰ বিৰুদ্ধে উচতনি দিয়া ব্যক্তিৰ পৰা দূৰত থাকিব। কোনোবাই যদি সদায় কয় তেওঁ তোমাৰ বিৰুদ্ধে আছে, তেওঁ তোমাক ভাল নাপায় বুলি মোকহে বিশ্বাস কৰা, তেন্তে অলপ থমকি ভাবিব, কাৰণ সঁচা বন্ধু আপোনাৰ সকলোৰে পৰা বিচ্ছিন্ন কৰিবলৈ চেষ্টা নকৰে। প্ৰেমৰ ক্ষেত্ৰত ধনুৰাশিৰ যিসকলৰ প্ৰেমৰ সম্পৰ্ক আছে তেওঁলোকে এই সপ্তাহত সন্দেহৰ বশৱৰ্তী হৈ তৎক্ষণাত সিদ্ধান্ত নল'ব। আপোনাৰ সঙ্গীয়ে কিবা এটা কথা লুকুৱাইছে যেন অনুভৱ লাগিব পাৰে, কিন্তু প্ৰমাণ নোহোৱাকৈ অভিযোগ কৰিলে পৰিস্থিতি অধিক বেয়া হ'ব পাৰে। অবিবাহিত ধনুৰাশিৰ ক্ষেত্ৰত কোনোবা এজন নতুন ব্যক্তিয়ে আপোনাৰ প্ৰতি আগ্ৰহ দেখুৱাব পাৰে, কিন্তু প্ৰথম দেখাতেই সম্পূৰ্ণ বিশ্বাস নকৰিব। সময় দিয়ক, মানুহজনৰ আচৰণ লক্ষ্য কৰক। যিজনে আপোনাক সন্মান কৰে, আপোনাৰ সীমা বুজি পায় আৰু আপোনাৰ সিদ্ধান্তক মূল্য দিয়ে, তেওঁকহে আপুনি বিশ্বাসৰ যোগ্য বুলি ভাবক। কৰ্মক্ষেত্ৰত চাকৰি বা ব্যৱসায়ত সকলো কথা সকলোৰে আগত কোৱাৰ প্ৰয়োজন নাই। বিশেষকৈ আপোনাৰ নতুন পৰিকল্পনা, ব্যৱসায়িক আইডিয়া, নতুন সুযোগ
আৰু ব্যক্তিগত লক্ষ্য যিকোনো ব্যক্তিৰ সৈতে শ্বেয়াৰ নকৰিব, কাৰণ এই সপ্তাহত আপোনাৰ এটা পৰিকল্পনা আন কোনোবাই আগতে ব্যৱহাৰ কৰাৰ সম্ভাৱনা থাকিব পাৰে। সেয়েহে কাম সম্পূৰ্ণ কৰক, তাৰ পিছত ফলাফল দেখুৱাওক। আটাইতকৈ ডাঙৰ সতৰ্কবাণী, ধনুৰাশি 1 পৰা 7 ছেপ্টেম্বৰত আপোনাৰ এটা ভুল একেবাৰে নকৰিব। খঙৰ সময়ত নিজৰ গোপন কথা প্ৰকাশ নকৰিব। আপুনি খঙত কাৰোবাক নিজৰ মনৰ কথা কৈ পেলাব পাৰে, কিন্তু সেই কথাই আপোনাৰ বিৰুদ্ধে ব্যৱহাৰ হ'ব পাৰে। সেয়েহে এই সপ্তাহৰ মূলমন্ত্ৰ, সকলোকে সন্মান কৰক কিন্তু সকলোকে বিশ্বাস নকৰিব। আৰু মনত ৰাখিব, বিশ্বাস কথাৰে নহয়, সময় আৰু আচৰণে প্ৰমাণ কৰে। এই সপ্তাহত যিজনে আপোনাৰ গোপন কথা সুৰক্ষিত ৰাখে, আপোনাৰ অনুপস্থিতিত আপোনাৰ সন্মান ৰক্ষা কৰে আৰু আপোনাৰ ভালৰ বাবে সঁচা কথা কয়, সেইজনে আপোনাৰ বিশ্বাসৰ যোগ্য। আৰু যিজনে আপোনাৰ দুৰ্বলতা জানিবলৈ বেছি আগ্ৰহী, আপোনাৰ ব্যক্তিগত কথা আনৰ আগত কয়, আপোনাক আনৰ বিৰুদ্ধে উচতনি দিয়ে বা টকা পইচাৰ ক্ষেত্ৰত প্ৰেছাৰ দিয়ে, তেনে ব্যক্তিৰ পৰা আপুনি অলপ দূৰত থকাটো বুদ্ধিমানৰ কাম হ'ব। ধনুৰাশি এই সপ্তাহত মানুহৰ মুখ নহয়, তেওঁলোকৰ আচৰণ চাওক, কাৰণ 1 পৰা 7 ছেপ্টেম্বৰৰ ভিতৰত আপুনি হয়তো এজন মানুহক নতুনকৈ চিনিব আৰু সেই চিনাক্তকৰণে আপোনাৰ আগন্তুক সিদ্ধান্ত সলনি কৰি দিব পাৰে। প্ৰেমত কোনে সঁচা অনুভূতি লুকুৱাই ৰাখিছে? ধনুৰাশি এই সপ্তাহত আপোনাৰ প্ৰেম জীৱনত এনে এজন ব্যক্তি থাকিব পাৰে যিয়ে মনৰ কথা সম্পূৰ্ণকৈ প্ৰকাশ কৰা নাই। তেওঁ আপোনাৰ লগত কথা পাতিবলৈ অজুহাত বিচাৰিব পাৰে, আপোনাৰ খবৰ ল'ব পাৰে, কিন্তু নিজৰ অনুভূতি প্ৰকাশ কৰাৰ সময়ত পিছলৈ আঁতৰি যাব পাৰে। বিশেষকৈ পুৰণি চিনাকি বা আগতে আপোনাৰ সৈতে ভাল সম্পৰ্ক থকা কোনো ব্যক্তিৰ মনত এতিয়াও আপোনাৰ প্ৰতি অনুভূতি থাকিব পাৰে। যদি কোনোবাই হঠাতে আপোনাৰ পুৰণি কথা মনত পেলাইছে, আপোনাৰ খবৰ লৈছে বা কোনো বিশেষ কাৰণত নোহোৱাকৈয়ে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে, তেন্তে সেই আচৰণটো লক্ষ্য কৰক। কিন্তু ধনুৰাশি কেৱল এটা মেছেজ বা ফোন কলৰ প্ৰেমৰ প্ৰমাণ বুলি নাভাবিব। সময় দিয়ক, তেওঁৰ আচৰণ লক্ষ্য কৰক। যিজন ব্যক্তিয়ে আপোনাক সন্মান কৰে, আপোনাৰ কথা মন দি শুনে আৰু আপোনাৰ কঠিন সময়তো কাষত থাকে, তেওঁৰ অনুভূতি অধিক সত্য হোৱাৰ সম্ভাৱনা থাকে। টকা পইচাৰ ক্ষেত্ৰত কাক বিশ্বাস কৰিব? এই সপ্তাহত মুখৰ কথাত ডাঙৰ লাভৰ প্ৰতিশ্ৰুতি দিয়া মানুহৰ পৰা সাৱধান থাকিব। কোনোবাই যদি কয়, এই কামটোত টকা লগালে খুব সোনকালে লাভ পাব, মোক মাত্ৰ এবাৰ বিশ্বাস কৰা বা কাগজ পত্ৰৰ কোনো প্ৰয়োজন নাই, তেন্তে একেবাৰে তৎক্ষণাত সিদ্ধান্ত নল'ব। বিশেষকৈ ধাৰ দিয়া, ইনভেষ্ট কৰা, অংশীদাৰী ব্যৱহাৰ কৰা বা অনলাইন টকা লগোৱাৰ ক্ষেত্ৰত সকলো তথ্য পৰীক্ষা কৰক। আৰু এটা কথা, বন্ধু বা আত্মীয় হ'লেই টকা পইচাৰ ক্ষেত্ৰত অন্ধভাৱে বিশ্বাস কৰিব নালাগে। সম্পৰ্কৰ এটা কথা, কিন্তু টকা পইচাৰ বিষয়ত স্পষ্টতা আন এটা কথা। আপোনাৰ এটা ভুলে বিশ্বাসৰ সম্পৰ্ক নষ্ট কৰিব পাৰে। ধনুৰাশি এই সপ্তাহত আপোনাৰ আটাইতকৈ ডাঙৰ ভুল হ'ব পাৰে খং বা আৱেগত কাৰোবাৰ ব্যক্তিগত কথা আন এজনক কৈ দিয়া। হয়তো আপুনি ভাবিব পাৰে, মইতো মাত্ৰ মনৰ কথাহে কৈছোঁ, কিন্তু এই কথাই যদি আন মানুহৰ ওচৰলৈ যায়, তেন্তে যিজনে আপোনাক বিশ্বাস কৰিছিল তেওঁ আপোনাৰ পৰা আঁতৰি যাব পাৰে। আৰু এটা কথা, প্ৰমাণ নোহোৱাকৈ সন্দেহ কৰা। কোনোবাই আপোনাক সময় নিদিলে বা আপোনাৰ ফোনৰ উত্তৰ পলমকৈ দিলে, লগে লগে তেওঁ মোক বিশ্বাসঘাতকতা কৰিছে বুলি আপুনি অভিযোগ নকৰিব, কাৰণ কেতিয়াবা ভুল সন্দেহেই সঁচা সম্পৰ্কত এটা নষ্ট কৰিব পাৰে। এই সপ্তাহৰ বাবে ধনুৰাশিৰ বাবে এটা শক্তিশালী মন্ত্ৰ, বিশ্বাস কৰক কিন্তু পৰীক্ষা কৰিও বিশ্বাস কৰক। ভাল পাওক কিন্তু নিজৰ সন্মান হেৰুৱাই নহয়। 1 পৰা 7 ছেপ্টেম্বৰত আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাত নহয়, মানুহৰ কামত বিশ্বাস কৰক। ধনুৰাশি 1 পৰা 7 ছেপ্টেম্বৰ এই ৰাশিফলৰ পৰা এটা কথাই মনত ৰাখিব, সকলো মানুহক সন্দেহ কৰাৰ প্ৰয়োজন নাই, কিন্তু সকলোকে অন্ধভাৱে বিশ্বাস কৰাৰো প্ৰয়োজন নাই। আপোনাৰ জীৱনত যিজন সঁচাকৈয়ে আপোনাৰ, তেওঁ সময়ৰ লগে লগে নিজৰ আচৰণেৰেই সেই প্ৰমাণ কৰিব, আৰু যিজন কেৱল নিজৰ স্বাৰ্থৰ বাবে আপোনাৰ ওচৰত আছে, তেওঁৰ আচৰণো এই সপ্তাহতে লাহে লাহে স্পষ্ট হৈ পৰিব পাৰে। প্ৰেমত আৱেগৰ সিদ্ধান্ত নল'ব। টকা পইচাৰ ক্ষেত্ৰত কাগজ পত্ৰ আৰু তথ্য পৰীক্ষা কৰক, আৰু নিজৰ ব্যক্তিগত কথা সকলোৰে আগত প্ৰকাশ নকৰিব। যদি আপুনি ধনুৰাশিৰ জাতক বা জাতিকা হয়, তেন্তে কমেণ্টত
জয় শ্ৰী গণেশ লিখি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ কোনো ধনুৰাশিৰ বন্ধু বা আত্মীয় থাকিলে তেওঁলোকৰ সৈতে এই ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব। আপোনাৰ জীৱনত সুখ, শান্তি, প্ৰেম আৰু সমৃদ্ধি আহক এই শুভকামনাৰে আজিৰ ভিডিঅ' ইয়াতেই শেষ কৰিছোঁ। ধন্যবাদ।